ষ্টুডিঅ'ত মই নেত্ৰজিত পৰা বাহৰ দলং ভাগি এবাৰ তলত পৰিছে অসমৰ এজন বিজেপি নেতা অসমৰ এজন বিজেপি বিধায়ক এতিয়া বাহৰ দলং ভাগি এৰ তলত পৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে অসমৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতা অসমৰ এগৰাকী জনপ্ৰিয় প্ৰভাৱশালী বিজেপি নেতা বিজেপিৰ এগৰাকী বিধায়ক বাহৰ দলং ভাগি এৰ তলত পৰিছে আৰু এই দৃশ্যটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে নিখাতৰ ভিতৰতে সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে বিশেষ ভিডিঅ' পিছে কোন গৰাকী বিধায়ক কত পৰিল সবিশেষ এটা বিশেষ প্ৰতিবেদনৰ জৰিয়তে আপোনালোকলৈ এই মুহূৰ্তত আগবঢ়াইছো বাহৰ দলং ভাগি এবাৰ তলত পৰিল অসমৰ বিজেপি নেতা দলং ভাঙি পানীত পৰিল বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন নিৰ্বাচনী প্ৰচাৰৰ মাজতে দলং ভাগি পৰিল নুমল মমিন প্ৰথমে চাওক এইটো বিশেষ দৃশ্য এও হৈছে অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপিৰ বিধায়ক নুমল মমিন নিৰ্বাচনী প্ৰচাৰৰ মাজত ব্যস্ত হৈ থাকোতে বাহৰ দলং খহি তলত পৰিল বিধায়ক নুমল মমিন সামাজিক মাধ্যম সংবাদ মাধ্যমত নিখাতৰ ভিতৰতে ভাইৰেল হৈ পৰিল এই বিশেষ দৃশ্যটো প্ৰথমে আপুনি দৃশ্যটো চাই লওক ঘটনাৰ স্থান পশ্চিমবংগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিল অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক নুমল মমিনে প্ৰচাৰ ঠিকেই চলাই আছিল প্ৰচাৰৰ মাজতে গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল নুমল মমিন আৰু চহৰে নগৰে ঘূৰি ফুৰোতে এবাৰ পাৰ হ'বলগীয়া আছিল এখন বিশেষ দলং সেই দলংখন পাৰ হ'ব বিচাৰিছিল নুমল মমিনে লগত আছিল বিজেপিৰ নেতা পালি নেতা সহ দলংখনত উঠি অকমান দূৰ আহোঁতেই কি অৱস্থা হ'ল ভালদৰে চাওক দলং খহি এইদৰে তলত বাগৰি পৰিল নুমল মমিন সহ বিজেপিৰ নেতা পালি নেতা কোনো ব্যক্তিয়ে আকৌ এই দৃশ্য বন্দী কৰিছিল কেমেৰাত হয়তো দলংখনৰ অৱস্থা দেখি ভিডিঅ' কৰাজনে আগতেই কিবা বুজি পাইছিল বাকী যিয়েই নহওক নিখাতৰ ভিতৰতে এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে দলংখনৰ পৰা কোনোমতে এজন লোকে নুমল মমিনক হাতত ধৰি পাৰলৈ লৈ আনে কিন্তু দলং ভগাৰ দৃশ্যটো এতিয়া বিশেষভাৱে চৰ্চিত হৈ পৰিছে সংবাদ মাধ্যম সামাজিক মাধ্যমত News Desk and it talks.